নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা বিশেষ কথাৰ বাবে আজি আৰু এটা সৰু ভিডিঅ' বনাবলৈ লৈছোঁ। কথাটো হ'ল চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 চমুকৈ CMAAA 2.0 অহাকালি অৰ্থাৎ 28 ফেব্ৰুৱাৰী 2025 তাৰিখে লাষ্ট ডেট। যিসকলে বৰ্তমানলৈকে প্ৰজেক্ট ছাবমিট বা ফাইনেল ছাবমিট কৰা নাই, ছাবমিশ্যন কৰা নাই, গতিকে তেখেতসকলক মই অনুৰোধ জনাইছোঁ অহাকালি লাষ্ট ডেট ৰাতি 12টালৈকে সময় থাকিব, 12 PM। গতিকে যিসকলে কৰা নাই অহাকালিৰ ভিতৰত কৰি লওক, এদিন সময় আছে। যিসকলে কৰা নাই এতিয়াও কৰি লওক, আৰু যিসকলে প্ৰজেক্ট ছাবমিট কৰিব পৰা নাই তেখেতসকলক মই আজি A to Z কেনেকৈ কিদৰে প্ৰজেক্ট ছাবমিট কৰে, সম্পূৰ্ণ প্ৰজেক্ট ছাবমিট কৰা যিটো পদ্ধতি, কিদৰে কেনেকৈ প্ৰজেক্ট ছাবমিট কৰে সেই সম্পূৰ্ণ পদ্ধতিখিনি মই আজি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ ওলাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে শেষলৈকে যাব ভালকৈ, তেতিয়াহে বুজি পাব। পোনপ্ৰথমতে আপোনালোকে নিজৰ মোবাইলৰ বা কম্পিউটাৰত আপোনালোকৰ যিটো গুগল ক্ৰম আছে, গুগল ক্ৰমটো অ'পেন কৰি CMAAA 2.0 ৰেজিষ্ট্ৰেশ্যন বুলি চাৰ্চ কৰিব। আৰু চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ যিটো ৱেবছাইট আহিব, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0, ইয়াতে আপোনালোকে ক্লিক কৰিব। আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে এই পেজখন খোল খাই যাব। এই পেজখনৰ ওপৰত যিটো লিখা আছে ডাছবৰ্ড বুলি অপশ্যন, তাতে ডাছবৰ্ডত ক্লিক কৰিলে আপোনালোকে কোনে কিমান ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু বৰ্তমানলৈকে টোটেল প্ৰজেক্ট ছাবমিট বা ফাইনেল ছাবমিশ্যন কিমান কেইখন হ'ল ইয়াতে দেখা পাব। 1,62,570 জনে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিন্তু প্ৰজেক্ট ছাবমিট বা ফাইনেল ছাবমিশ্যন বৰ্তমান 50% হৈছে, অৰ্থাৎ 84,409 জন বৰ্তমানলৈকে ফাইনেল ছাবমিট বা প্ৰজেক্ট ছাবমিট কৰিছে। গতিকে অহাকালি লাষ্ট ডেট যিহেতু, আপোনালোকে অলপ কেনেধৰণে লগ ইন কৰি চাই লওক। পোনপ্ৰথমে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ আছে, মোবাইল নম্বৰটো দি দিব। তাৰপিছত আপোনালোকে যিটো লগ ইন উইথ OTP বুলি আছে ইয়াতে ক্লিক কৰিব। তাৰপিছত যিটো কেপচা আছে, কেপচাটো আপোনালোকে টাইপ কৰি ল'ব, আৰু কেপচাটো টাইপ কৰাৰ লগে লগে যিটো ছাবমিট OTP আছে তাতে আপোনালোকে ক্লিক কৰি দিব। ছাবমিট OTPত ক্লিক কৰাৰ লগে লগে যিখন আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰা যিখন কৰাৰ পিছত যিখন পেজ আছে সেই পেজখন খোল খাই যাব। আৰু খোল খোৱাৰ লগে লগে আপোনালোকে ইয়াতে যিটো প্ৰথম অপশ্যন আছে ব্ৰাউচিং, ইয়াতে আপোনাৰ এখন ফটো আপলোড কৰিব লাগিব। ফটোখন ইয়াত আগতে আপোনালোকে ছেভ কৰি ৰাখিব লাগিব, তেতিয়া সুবিধা হয়। ফটোখন আপলোড কৰাৰ পিছত আপোনালোকে ইয়াতে যিটো আছে সেইটো কেইটামান বা কিবা চাকৰি কৰে নেকি, ইয়াতে যদি কৰে ইয়েছ দিব, যদি নকৰে ন দি দিব। ইয়াত আপোনালোকে চাই যাব, যেনেকৈ আছে যেনেকৈ কৰিছোঁ তেনেকৈ কৰিব লাগিব। আপোনালোকে বিজনেছটো আগতে পুৰণি নে নতুনকৈ আৰম্ভ কৰিব, এইটো পৰ্পজ হ'লে নতুন, এক্সিষ্টিং হ'লে পুৰণা। ইয়াতে কিমান পৰ্পজ মানে কিমান চনত আৰম্ভ কৰিব বা কিমান তাৰিখে অলৰেডি আৰম্ভ কৰিলে সেইখিনি ইয়াতে চনটো দি দিলে হ'ব। ইয়াতে আপোনাৰ যিটো এণ্টাৰপ্ৰাইজৰ নেম আছে নামটো দি দিব। নামটো দি আপোনালোকে কোনটো ট্ৰেডত এপ্লাই কৰিছিল ট্ৰেডটো দি দিব, নামটো আৰু ট্ৰেডটো লগতে এইটোৰ ওপৰত এতিয়া আপোনালোকৰ যিটো এড্ৰেছ আছে, ঘৰৰ এড্ৰেছ, আৰু আপুনি উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰিছে নহয়, যদি আপোনালোকৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন আছে তেনেহ'লে আপোনালোকে এই উদ্যম ৰেজিষ্ট্ৰেশ্যনৰ ইয়াতে য়েছ নাইবা নহয় দিব লাগিব। আৰু আপোনালোকৰ যিটো এড্ৰেছ আছে এড্ৰেছটো কমপ্লিট ফিল আপ কৰি ল'ব। আপোনালোকৰ গাঁৱৰ নাম, পোষ্ট অফিচ, তাৰপিছত আপোনালোকৰ থানা, যিটো এড্ৰেছ 1 আছে এড্ৰেছ 1ত আপোনালোকে গাঁৱৰ নাম দিব, এড্ৰেছটোত আপোনালোকে পোষ্ট অফিচৰ নাম দিব, আৰু এড্ৰেছটো থানাটো দিলে হৈ যাব। আৰু বাকী ইয়াতেতো অপশ্যন আছে অলৰেডি, ডিষ্ট্ৰিক্ট কি আপোনালোকে দি দিব, ষ্টেট কি দি দিব, তাৰপিছত ইফালে মোবাইল নাম্বাৰ, ইমেইল ID, তাৰপিছত এই যে আপোনালোকৰ উদ্যম ৰেজিষ্ট্ৰেশ্যন আছে নে নাই, ইয়াতে যদি নাই ন দিব, থাকিলে ইয়েছ দি দিব। তাৰপিছত আপোনালোকে এইটো সম্পূৰ্ণ এড্ৰেছখিনি ফিল আপ কৰি ল'ব।
ভালদৰে ফিল আপ হৈছে নহ'লে ক'ৰবাত কিবা ভুল থাকিব পাৰে যদি ভুল হয় আপোনালোকে আৰু এবাৰ চেক কৰি চাব চেক কৰাৰ পিছত আপোনালোকৰ যিটো লেণ্ডমাৰ্ক আছে মই গোটেই লেণ্ডমাৰ্ক মানে অলৰেডি আপোনালোকৰ গাঁওখনৰ নাম দি দিলে হৈ যাব লেণ্ডমাৰ্কৰ তাতে পিন কোড নাম্বাৰ তাৰপিছত ইয়াতে এটা আপোনালোকে ৰিমাৰ্ক লিখিব লাগিব ৰিমাৰ্কটো আপোনালোকে নিজৰ ইচ্ছামতে লিখিব পাৰে ডেছক্ৰিপশ্যন বিজনেছৰ ওপৰত ডেছক্ৰিপশ্যন আপুনি তাৰমানে যিটো বিজনেছ কৰিব তাৰ ওপৰত দুআষাৰমান ইয়াতে লিখি দিলে হৈ গ'ল ব্যাখ্যা হিচাপে তো ডেছক্ৰিপশ্যন এইটো কমপ্লিট আপোনালোকে বনাই ল'ব নিজৰ মতে একদম সহজ হয় বেছি ইমান টান নাই আৰু শেষত আপোনাৰ নামটো লিখি দিব তাৰমানে লেটাৰ ৱাইজত লিখি দিলে হ'ল আৰু ইয়াতে তাৰপিছত নেক্সট আহিব আপোনালোকৰ যিটো প্ৰজেক্ট চাব অলৰেডি হৈছে নহ'লে সুধিব যদি হৈছে ইয়েছ দি দিব আৰু প্ৰজেক্টটো যদি ইয়াতে যিটো ডেমো দিয়া আছে ৱেবছাইটত ডেমো হিচাপে যদি আপোনালোকে বনাইছে তেনেহ'লে ইয়েছ দি দিব ইয়েছ দি ইয়াতে তাৰ এটা ৰেফাৰেঞ্চ নাম্বাৰ আছে ৰেফাৰেঞ্চ নাম্বাৰটো ইয়াতে দি দিব লগতে যিটো আপোনাৰ প্ৰজেক্ট অলৰেডি আগতে বনাই ৰাখিব আৰু প্ৰজেক্টটো এনেধৰণে আপলোড কৰিব লাগিব আৰু প্ৰজেক্ট আপলোড হোৱাৰ পিছত আপোনালোকে ইয়াতে এনেধৰণে লিখি দিব মই যেনেকৈ লিখিছোঁ তাৰপিছত প্ৰজেক্টটো কিন্তু আপোনালোকে আগতে ৰেডি কৰি ৰাখিব তেতিয়াহে আপোনালোকৰ আপলোড কৰাৰ সুবিধা হ'ব মই যেনেকৈ লিখিছোঁ যেনেধৰণে লিখি আছোঁ তেনেধৰণে লিখি দিব তাৰপিছত এইটো এনেকৈ দেখিব ইয়াতে আপুনি ৰেণ্টত লৈছে নে নিজৰ ঘৰ ইয়াতে লিখি দিব নিজৰ হ'লে মাটিৰ কাগজ ইয়াতে জমা দিব লাগিব ছাবমিট কৰিব লাগিব আৰু ৰেণ্টত ল'লে ৰেণ্টতে স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং থাকিলে দিব পাৰে নাথাকিলে নাই বুলি লিখিব পাৰে আৰু শেষত যিটো ফিল কৰি আপোনালোকে ইয়াতে যিটো ডিক্লাৰেশ্যনৰ তলত টিক মাৰ্ক এটা আছে টিক মাৰ্কটো মাৰি আপোনালোকে ছেভ এণ্ড নেক্সট ক্লিক কৰি দিলে হয় তাৰপিছত ইয়াৰ পিছত আপোনালোকৰ আৰু শ্বেয়াৰ বুলি হ'লে ইয়াতে ইয়েছ দি দিব আৰু এতিয়া আপোনালোকৰ আহিব ডকুমেণ্ট ছাবমিট প্ৰথমতে আপোনালোকে আই ডি প্ৰুফ হিচাপে আধাৰ কাৰ্ড দিব পাৰে আৰু তাৰপিছত আধাৰ কাৰ্ডৰ পিছত আপুনি ইয়াতে দিলে হ'ল ভোটাৰ আই ডি দিব পাৰে ভোটাৰ আই ডিৰ পিছত আপোনালোকে ইয়াতে এক্সচেঞ্জ কাৰ্ডটো দিব লাগিব মাষ্ট বি তাৰপিছত আপুনি দিব লাগিব ইয়াতে এক্সচেঞ্জ কাৰ্ডৰ পিছত আপোনালোকে বেংক পাছবুকখন দিব লাগিব কেঞ্চেল চেক দিলেও হৈ যাব বেংক পাছবুকে হওক বা কেঞ্চেল চেকে হওক তাৰপিছত বেংক পাছবুকৰ পিছত আপোনালোকে লাষ্টৰ যিটো ইয়াতে পান কাৰ্ড দি দিলে হৈ গ'ল পান কাৰ্ড দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট আছে যে ইয়াতে ক্লিক কৰি দিব আৰু ছেভ আৰু নেক্সট ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ফৰ্মখন অলৰেডি ফিল আপ কমপ্লিট হৈ যাব আৰু ইয়েছ বুলি দি দিব ফৰ্মখন ফিল আপ হৈ গ'ল আপুনি এবাৰ ইয়াতে চেক কৰিব পাৰে কমপ্লিট চেক কৰি লোৱাৰ পিছত ক'ৰবাত যদি ভুল থাকে তলত এডিট অপশ্যন আছে আপোনালোকে এডিট কৰি লৈ যাব কিন্তু ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকে আৰু এডিট কৰিব নোৱাৰিব এটা দুটা অপশ্যন আছে এডিট আৰু ছাবমিট এডিট যদি ক'ৰবাত ভুল হ'লে আপুনি এডিট কৰি ল'ব নহ'লে ডাইৰেক্ট ছাবমিট মাৰি দিলে ছাবমিট মাৰাৰ লগে লগে আপোনাৰ এইটো ছাকচেছফুলি হৈ যাব আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় নিশ্চয় ভিডিঅ'টো